নলবাৰীত ভয়ংকৰ দুৰ্ঘটনাত ৰীনা দেৱীৰ মৃত্যু, অলকা কলিতা আহত। লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ ধামখুমীয়াৰ মাজতে নলবাৰী হাজোপথত আজি পুৱা সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত এগৰাকী মহিলা নিহত হোৱাৰ লগতে আন এগৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। প্ৰাতঃ ভ্ৰমণলৈ যোৱা দুগৰাকী মহিলাক খুন্দিয়াই এখন তীব্ৰ ৱেগনাৰ বাহনে AS01 AM 9242 নম্বৰৰ মাৰুতি ৱেগনাৰ বাহনখনে খুন্দিওৱাত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে আন এগৰাকী মহিলা গুৰুতৰভাৱে আহত হোৱাত ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। জানিব পৰা মতে বাহজানিৰ অমেপুৰ অঞ্চলৰ সুশীল শৰ্মাৰ পত্নী ৰীনা দেৱী আৰু একেখন গাঁৱৰে বিজয় কলিতাৰ পত্নী অলকা কলিতাই আজি পুৱা নলবাৰী হাজোপথেৰে নলবাৰীৰ দিশে প্ৰাতঃ ভ্ৰমণলৈ গৈ থকা অৱস্থাতে বামুণ্ডি বোমাফুটা চকত দুৰ্ঘটনাত পতিত হয়। গুৱাহাটী দিশৰ পৰা নলবাৰী অভিমুখে তীব্ৰ বেগত অহা AS01 AM 9242 নম্বৰৰ মাৰুতি ৱেগনাৰ গাড়ীখনে মহিলা দুগৰাকীক পিছফালৰ পৰা খুন্দিয়াই গাড়ীখন নলবাৰীৰ দিশে গুচি যায়। ইফালে দুৰ্ঘটনাস্থলীত পৰি থকা মহিলা দুগৰাকীৰ লগে লগে স্থানীয় ৰাইজে 108 এম্বুলেন্সৰ জৰিয়তে নলবাৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰায় যদিও ইয়াৰে ৰীনা দেৱী নামৰ 47 বছৰীয়া মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে। আনহাতে আন এগৰাকী 50 বছৰীয়া মহিলা অলকা কলিতা এখন ভৰি ছিঙি যোৱাৰ লগতে এখন হাত আৰু মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ অতি সংকটজনক অৱস্থাত ICUত চিকিৎসাধীন হৈ আছে। আনফালে দুৰ্ঘটনা সংঘটিত কৰি চালকজনে গাড়ীখন নলবাৰী থানাত চমজাই দিয়ে বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত নিহত ৰীনা দেৱীয়ে মৃত্যুৰ সময়ত স্বামী আৰু দুজন পুত্ৰৰ লগতে ভালে সংখ্যক আত্মীয়ক এৰি থৈ যায়। ইতিমধ্যে নলবাৰী শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয়ত ৰীনা দেৱীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত অমেপুৰৰ নিজ গৃহলৈ অনাৰ পিছতে শোকাকুল পৰিৱেশৰ সৃষ্টি হয় গাঁওখনিত। আনহাতে শোকাবহ পৰিৱেশত অনেক গুণমুগ্ধৰ উপস্থিতিত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট, অসম ভইচ।